দৈত্যৰ ৰসসিংহাসনত অধিষ্ঠিত হোৱাতেন ধৰি নাই 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 আজি পৰ্যন্ত নাপালো মই বনৰ শান্তি। নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্কৰ বৰুৱা। হয়, তো ৰাইজ এইফালে ভাস্কৰ বৰুৱা আছে আৰু ইয়াৰ বয়স কিমান হ'ব? 11 বছৰমান শুনি চাগে ন? 10 বছৰ। আৰু ই পঢ়ি আছে 4ৰ্থ শ্ৰেণীত আৰু আলুবাৰীত ঘৰ। আৰু ই বচন ক'ব শুনক, আৰু মানে ই দৈত্য ভাও কৰে। তো গতিকে ইয়াক চিনাকি কৰা দিবলৈ আহিছো। আৰু তই বচন কোৱা এটা সম্বৰাসুৰ ন? সম্বৰাসুৰ ক'ব দে। ভৰ্তৰি অম্বৰাসুৰ দৈত্যৰ ৰসসিংহাসনত অধিষ্ঠিত হোৱাতেন ধৰি নাই 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 আজি পৰ্যন্ত নাপালো মই বনৰ শান্তি। অদিতেৰ দন্তন সেই কপটীয়া ইন্দ্ৰই কপট চালনাৰে অমৰাৱতীপুৰ হস্তগত কৰিছে। বঞ্চিত কৰি দৈত্যক স্বৰ্গ সুখৰ পৰা যুগে যুগে কৰা বঞ্চনা নলয়হে যদি প্ৰতিশোধ, সিংহাসনতো বহাৰ যেন কিবা যুক্তি আছে। বঢ়িয়া বঢ়িয়া। আৰু ৰাইজ আপোনালোকে এটা ইয়াৰ একদম লং ব্লগ মানে ভিডিঅ' এটা দি থোৱা আছে। গোটেইখিনি কেইবাটাও বচন কৈছে, সি কেইবাশৈকীয়াও বচন কৈছে। আৰু সেই ভিডিঅ'টো চাবগে, ইউটিউবত দি থোৱা আছে আৰু ফেচবুকতো লাহেকে আহিব। তো ইয়াক আশীৰ্বাদ কৰিব, নহয় জানো? কৈ দিয়া। আশীৰ্বাদ কৰিব আৰু সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব। বঢ়িয়া। দেৱৰাজাক আজি ভাল লাগিছে, আহিছে আমাৰ ঘৰলে। সেয়া তুমি পুৰা হেৰি কৰি থাকা, যিহেতু দৈত্য বচন গাই ভাল পোৱা, হয় নাই? আৰু কি কি বচন গাইছা কৈ দিয়া আজিলৈকে দৈত্যৰ? আজিলৈকে ত্ৰিভুজা দুবাৰ গাইছো, তাৰপিছত হনুমান দুবাৰ গাইছো, ইন্দ্ৰাসুৰ গাইছো এবাৰ, চন্দাসুৰ এবাৰ গাইছো, সম্বৰাসুৰ এবাৰ গাইছো। বঢ়িয়া। আৰু এবাৰ ইয়াৰ ভাওনা আহি আছে, এতিয়া শিৱৰ আখৰা কৰি আছে, নহয় জানো? আৰু সম্বৰাসুৰ। বঢ়িয়া দিয়া, শুভেচ্ছা জনালো। নমস্কাৰ। আৰু ৰাইজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। বাই বাই। আৰু লং ব্লগটো চাব।